বানৰ পলসত হেৰাল শৈশৱৰ ঠিকনা পলসত পুত গ'ল আপোন শিক্ষানুষ্ঠান ৰাজহুৱা প্ৰেক্ষাগৃহতে অস্থায়ীভাৱে চলিছে পাঠদান এয়া বানেধুৱা চৰাইদেউ জিলাৰ সোণাৰীৰ এখন চৰকাৰী বিদ্যালয়ৰ দৃশ্য দিখৌৰ কালৰূপী বাঢ়নী পানীয়ে ক্ষতিগ্ৰস্ত কৰা অসম নাগালেণ্ড সীমান্তৱৰ্তী 667 নম্বৰ চিংলো পথাৰ প্ৰাথমিক বিদ্যালয় এতিয়াও পুত গৈ আছে পলসত কিন্তু বুকুত যদি হেঁপাহ থাকে তেন্তে বাটে বাট উলিয়াই লয় প্ৰলয়ংকৰী বানত ক্ষতিগ্ৰস্ত আপোন বিদ্যালয়খনৰ কাষতে থকা এটি ৰাজহুৱা প্ৰেক্ষাগৃহত সমবেত হৈছে এইসকল কণমানি অস্থায়ীভাৱে প্ৰেক্ষাগৃহটোতে চলিছে পাঠদান বিশৃংখলতাৰ মাজতো এইসকল কণমানি শিক্ষাৰ্থীৰ মনত যেন ভাহি উঠিছে নতুন ভৱিষ্যতৰ সন্ধান ছাত্ৰ ছাত্ৰীসকলৰ কিতাপ পত্ৰৰ পৰা আদি কৰি আপোনাৰ স্কুলৰ বেগলৈকে সেইবিলাক তেওঁলোকে বচাবই নোৱাৰিলে বিদ্যালয়খনৰ মানে এনেকুৱা ধৰণৰ বানপানী হোৱাৰ পাছত আমি বোকাবিলাক মানে যিমান পাৰোঁ পৰিষ্কাৰ কৰিছোঁ ৰাইজেও সেইখিনি সহযোগ কৰিছে যুৱকসকলেও লাগিছে তাৰপাছত এতিয়া আপোনাৰ কি হৈছে তাৰ মানে দুৰ্গন্ধ এটা বাঢ়ি হৈছে আমি ব্লিচিং পাউডাৰ ছিটিয়াইছোঁ আৰু এই মানে ফেনাইল ছিটিয়াইছোঁ যদিও ছিটিয়াইছোঁ একেবাৰে দুৰ্গন্ধটো শেষ হোৱা নাই যিটো কাৰণে আমি এই সৰু সৰু কণ কণ ছাত্ৰ ছাত্ৰীসকলক আমি সেই ঘৰটোত মানে নিব বিচৰা নাই কিছুদিন আমি ইয়াতে পাঠটো কৰোঁ যেতিয়া মানে এটা সুচল পৰিৱেশ হ'ব তেতিয়া আমি ভাবিছোঁ যে সেই বিদ্যালয়ৰ ভিতৰলৈ আমি ল'ৰাখিনিক লৈ যাম দিখৌৰ পলসে হয়তো এখন বিদ্যালয়ৰ ভেটি পুতি পেলালে কিন্তু এই কণমানিহঁতৰ শিক্ষাৰ অদম্য হেঁপাহক পুতি পেলাব পৰা নাই এতিয়া প্ৰশ্ন হয় প্ৰশাসনে কেতিয়াকৈ এই পৰিৱেশ নিকা কৰি পুনৰ স্বাভাৱিকভাৱে আৰম্ভ কৰিব বিদ্যালয়খনৰ পাঠদান সোণাৰীৰ পৰা ময়ূৰ বৰুৱাৰ ৰিপৰ্ট NKTV+।